বামুনী মৈদামৰ ৰেলৱে কলনীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা আচলতে এক শিহৰণকাৰী ঘটনা আৰু শিহৰণকাৰী ঘটনা সংঘটিত হৈছে এই স্থানত ইতিমধ্যে দেখিবলৈ পাইছে যে যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে তাৰ লগতে ইয়াতে আৰক্ষী আহি উপস্থিত হৈছে 3জনকৈ লোকৰ মৃতদেহ এই আৱাসিক কলনীৰ যি কোৱাৰ্টাৰ আছে এই কোৱাৰ্টাৰ খৰিত ভিডিঅ' জাৰ্নেলিষ্ট মানৱে দেখুৱাইছে এই কোৱাৰ্টাৰৰ ভিতৰত 3জনকৈ লোকৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে ইয়াৰে যিগৰাকী পুৰুষ আছিল তেখেতে ইতিমধ্যে হত্যা কৰিছে বুলি সন্দেহ কৰিছে আৰক্ষীৰ পৰা কিছু ভাষ্য ল'বলৈ চেষ্টা কৰিম যিহেতু প্ৰাথমিক তদন্ত অব্যাহত আছে আৰক্ষীৰ পৰা কিছু জানিবলৈ বিচাৰিম গোটেই ঘটনাটোৰ বিষয়ে এতিয়ালৈকে প্ৰাথমিক তদন্তৰ জৰিয়তে কি লাভ কৰিছে অকণমান জনাবচোন প্ৰাথমিক তদন্ত অলৰেডি মই ক'লোৱে কোৱাৰ্টাৰ 427 নম্বৰ কোৱাৰ্টাৰ ইয়াতে আমি প্ৰাথমিক তদন্ত গম পালোঁ যে ভিতৰত মানে ডেড বডি পৰি আছিলে 3টা আৰু তাতে 2গৰাকী মহিলা আৰু এজন মানুহ হেংগিং অৱস্থাত আমি পাইছোঁ তো মহিলা 2গৰাকী জুলি ডেকা আৰু তাৰ জীয়েক ঋতিকা ডেকা তদন্তত আমি গম পালোঁ যে লোহিত ঠাকুৰীয়া এই মাক জীয়েকক হত্যা কৰিলে হত্যা কৰিবলৈ নিজে আত্মহত্যা কৰিলে লোহিত ঠাকুৰীয়া তেনেকৈ মৰিগাঁৱৰ হয় আৰু জুলি ডেকাৰ ছেকেণ্ড হাজবেণ্ড যোৱা বছৰ জুলাই মাহত জুলি ডেকাৰ লোহিতৰ এগেইনষ্টে কেছ এটা দিছিলে চামেই থানাত নিজৰ জীয়েকক মানে ছেক্সুৱেলি এছাল্ট কৰা বুলি সেই কেছটো আমি ৰেজিষ্টাৰ কৰিছোঁ আৰু তদন্তৰ সময়ত আমি লোহিত ঠাকুৰক আমি এৰেষ্টো কৰিছোঁ আৰু কেছটো চাৰ্জশ্বিট কৰা হয় তাৰপিছত চাগে তেওঁলোকৰ সম্পৰ্কটো ঠিক তেনেকুৱা ভাল নাছিলে যোৱাকালি আহি পেলাই যোৱাকালি কাজিয়া সূত্ৰপাত হ'ল ৰাতি সেই মাৰ্ডাৰটো কৰিলে নিজে ছুইচাইড কৰিলে আৰু মাজনিশা লোহিত ঠাকুৰে নিজৰ ঘৰৰ কোনোবা এজন কাজিনক মেছেজো কৰিছে যে এই মাৰ্ডাৰ কৰিলে আৰু ছুইচাইড কৰিলে মাৰ্ডাৰটো এতিয়া তেওঁ সেই কাঠৰ বাটাম আৰু কটাৰী ব্যৱহাৰ কৰিছে এইগৰাকী আচলতে দ্বিতীয়গৰাকী স্বামী ইতিমধ্যে প্ৰথমগৰাকী স্বামীৰ ইতিমধ্যে মৃত্যু হৈছে তাৰ পাছত তেওঁ কন্যা আৰু দ্বিতীয়গৰাকী স্বামীৰ সৈতে এইটো কোৱাৰ্টাৰত তেখেতে ইয়াতে আছিলে আৰু তাৰ পাছত যিহেতু পৰিয়ালকেইটিক সংঘাতো হৈছিল ইয়াৰ পূৰ্বেও তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল চান্দমাৰী থানাত আৰু তাৰ পাছত আজি কালি আচলতে এই ঘটনা সংঘটিত হৈছে এনেদৰে আচলতে এই যি ঘটনা সংঘটিত হৈছে একেলগে পিতৃ মাতৃ কন্যাৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু পিতৃয়ে পত্নী তথা কন্যাক হত্যা কৰি নিজে আত্মহত্যা কৰা ঘটনা বুলি ইতিমধ্যে আৰক্ষীয়ে আমাক জানিবলৈ দিছে এই ঘটনাই সমগ্ৰ গুৱাহাটী মহানগৰীত ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি কৰিছে খৰিত ভিডিঅ' জাৰ্নেলিষ্ট মানৱৰ সৈতে দেৱাশিষ কাকতীয়া DD নিউজ গুৱাহাটী।